চালকসকলৰ ওপৰত একাংশ বিষয়ৰ দ্বাৰা চলিছে মানসিক নিৰ্যাতন। আপোনালোকে বাতৰি কাকতত ইয়াতে দেখা পাইছে। 24 ডিচেম্বৰত এই বাতৰি কাকতত এইখিনি কথা লিখা হৈছে আৰু ইয়াতে কি কথা লিখিছে আমি অকণমান চাবলৈ চেষ্টা কৰিম। বন্ধ কৰি ৰাখিছে বাৰ্ষিক দৰমহা বৃদ্ধি, মুখ্যমন্ত্ৰীৰ ওচৰত দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদানৰ প্ৰস্তাৱ। চৰকাৰী চালকসকলক ব্যক্তিগত কৰ্মচাৰীৰূপে ব্যৱহাৰ কৰিব নোৱাৰিব। চৰকাৰী ভ্ৰমণকালত বাহন চালকেও পাব লাগিব ভ্ৰমণ ভাত্তা। উৰহৰ খং ভগাধাৰীত জৰাৰ দৰে একাংশ ওপৰৱালা চৰকাৰী বিষয়াই গাড়ী চালকসকলৰ ওপৰত মানসিক নিৰ্যাতন চলাওঁতে ক্লান্ত নাথাকি বৃহৎ সংখ্যক চালকৰ প্ৰাপ্য বাৰ্ষিক দৰমহা বৃদ্ধি বন্ধ কৰি ৰখাক লৈ ক্ষুব্ধ হৈ পৰিছে সদৌ অসম চৰকাৰী গাড়ী চালক আৰু সহায়ক সংস্থা। যোৱা 22 ডিচেম্বৰত সংস্থাৰ কাৰ্যনিৰ্বাহক সভাত এই বিষয়টো লৈ বিস্তৃত আলোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ ওচৰতো দাখিলৰ বাবে এক প্ৰতিবাদ সম্বলিত প্ৰস্তাৱো গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে যি সময়ত কৰ্মসংস্থাপনৰ অভাৱত বহু সংখ্যক উচ্চ শিক্ষিত যুৱকে চৰকাৰী গাড়ী চালক হিচাপে নিযুক্তিৰ পথ বাছি লৈছে, সেই সময়ত একাংশ চৰকাৰী বিষয়াই ৰাজনৈতিক হস্তক্ষেপৰ বাবে দিক-বিদিক হেৰুৱাই তলতীয়া গাড়ী চালকসকলৰ ওপৰত পুতক তোলাৰ দৰে আচৰণ কৰা ঘটনা বৃদ্ধি পাইছে। প্ৰাপ্ত তথ্যমতে শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ যুটীয়া সচিব পৰ্যায়ৰ এগৰাকী বিষয়াই কোনো কাৰণ নোহোৱাকৈ কাৰ্যালয়ৰ গাড়ী চালক এজনৰ বাৰ্ষিক দৰমহা বৃদ্ধি বন্ধ কৰি ৰখা, চিৰাং জিলাৰ এগৰাকী ৰাজহ চক্ৰৰ বিষয়াই মানসিক নিৰ্যাতন চলোৱা আদি ঘটনাসমূহক লৈ সভাই তীব্ৰ ক্ষোভ উজাৰে আৰু এই সন্দৰ্ভত সংস্থাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ ওচৰত ওজৰ আপত্তি দাখিলৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰাপ্ত তথ্যমতে চৰকাৰী গাড়ী চালকসকল শীৰ্ষ বিষয়াবৰ্গ অন্য কৰ্মচাৰীৰ লেখীয়াকৈ সমমৰ্যাদা প্ৰদান কৰাৰ সলনি ব্যক্তিগত গোলাম হিচাপে ব্যৱহাৰ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। ব্যক্তিগত আৰু পাৰিবাৰিক কামত তেওঁলোকক ব্যৱহাৰ কৰা ব্যক্তিগত বাহন চলোৱাৰ ক্ষেত্ৰত ওজৰ আপত্তি কৰিলেই চৰকাৰী বিষয়াবৰ্গই মানসিক নিৰ্যাতনকে ধৰি অন্যান্য প্ৰকাৰে হাৰাশাস্তি কৰাটো নিয়মীয়া ঘটনাত পৰিণত হৈছে। সংস্থাৰ কাৰ্যনিৰ্বাহক সভাত এই বিষয়টো আলোচনা হয় আৰু চৰকাৰী চালকসকলক চৰকাৰী কামৰ বাদে ব্যক্তিগত কামত ব্যৱহাৰ কৰিব নোৱাৰিব বুলি দাবী তোলে। লগতে চৰকাৰী বিষয়াবৰ্গৰ সৈতে যাতায়াত কৰোঁতে গাড়ী চালকসকলক অন্যান্য কৰ্মচাৰীৰ দৰেই ভ্ৰমণ ভাত্তা প্ৰদানৰ ব্যৱস্থাৰ দাবী জনাই আন এক প্ৰস্তাৱ লোৱা হয়। উল্লেখযোগ্য যে যি সময়ত ৰাজ্য চৰকাৰৰ ঋণৰ বোজা বৃদ্ধি পাইছে, সেই সময়ত চৰকাৰী শীৰ্ষ বিষয়াসকলৰ মাজত মিতব্যয়ী নীতি অৱলম্বন দূৰৰ কথা, একাংশ বিষয়াই সাধাৰণ প্ৰশাসনৰ বিভাগৰ পৰা পোৱা চৰকাৰী বাহন তথা চালকগৰাকীৰ ওপৰতে নিৰ্ভৰ নকৰি একোগৰাকী বিষয়াই নিজৰ হাতত থকা বিভাগসমূহৰ সঞ্চালকৰ পৰা অতিৰিক্ত বাহন তথা চালক ব্যৱহাৰ কৰাৰ লগতে অতিৰিক্ত ইন্ধনৰ সুবিধা লৈ আছে। একোগৰাকী শীৰ্ষ বিষয়াই এনেদৰে 4-5খন পৰ্যন্ত চৰকাৰী বাহন আৰু তাৰ বিপৰীতে একোগৰাকীকৈ চালকো কামত হতুৱাই থকাৰ অভিযোগ উঠিছে। মন কৰিবলগীয়া যে একোগৰাকী চৰকাৰী বিষয়াই যাতে মাহে 60 লিটাৰ ইন্ধন চৰকাৰীভাৱে লাভ কৰে যদিও বিভাগীয় সঞ্চালকসমূহৰ পৰা নিজৰ খেয়াল সূচীমতে ইন্ধনৰ সুবিধা আহৰণ কৰি আছে। সংস্থাৰ সভাপতি ৰাকেশ হুছেইন আৰু সাধাৰণ সম্পাদক ৰঞ্জিত বড়োৱে আজি এক প্ৰেছ বিবৃতিযোগে সৰু সৰু কথাতে ওপৰৱালা চৰকাৰী বিষয়াই চালকসকলৰ বাৰ্ষিক দৰমহা বৃদ্ধি বন্ধ কৰা কাৰ্য প্ৰত্যাহাৰ কৰাৰ দাবী জনাই লগতে এই বুলি সোঁৱৰাই দিয়ে যে চৰকাৰী গাড়ী চালকসকলো আনবোৰৰ দৰে চৰকাৰী কৰ্মচাৰীয়ে কোনো বিষয়াৰ ব্যক্তিগত কৰ্মচাৰী নহয়, সেয়ে তেওঁলোকৰ ক্ষেত্ৰত সমমৰ্যাদা প্ৰদান কৰিব লাগিব।